আমিও মানুহ কৃষক পৰা গছৰ জানিল তুমি কি পৰম পুৰুষ জগতৰে মহেশ্বৰ। এইটো হৈছে আত্মবিশ্বাস। আত্মবিশ্বাস যাৰ আছে, আত্মবিশ্বাস থকা কোনজন, যে মোৰ হিয়াতে হৰি আছে। এইটো আত্মবিশ্বাস যেতিয়া নেকি জন্মিছে যাৰ, সেইজনে ক'ব পাৰিছে যে আপুনি যদি ক'ব খোজা যে মইতো মানুহ তোমাৰ দৰে মানুহ, কিন্তু অৰ্জুনে কৈছে নহয়, তুমি মানুহ নহয়, তুমি ঈশ্বৰ, জগতৰ ঈশ্বৰ। এই কথাখিনি অৰ্জুনে ক'ব পাৰিছে। অৰ্থাৎ আমাৰো ইয়াতে যে হৃদয়ত পৰমাত্মা ঈশ্বৰ আছে, এই জীৱাত্মা অৰ্জুনে বুজিব লাগিব আৰু ক'ব পাৰিব লাগিব। তেতিয়া কি হ'ব, মিচিকাই হাঁহি মাৰি দিয়ে পৰমাত্মাই। আৰু সেই হাঁহি, সুমধুৰ হাঁহিটো যিজন তেওঁৰ বন্ধু, কোনজন বন্ধু, সখা অৰ্জুন, আপুনিয়ে অৰ্জুন, আপুনিয়ে অৰ্জুন, আপুনিয়ে অৰ্জুন। আৰু আপুনি সেই মধুময় তেওঁৰ আধা ফুটা হাঁহিটো অহৰ্নিশে পাই থাকিব। গতিকে সেইখিনি ক'ব পাৰিব। অৰ্জুনে কৈছে যে নহয়, আপুনি ঈশ্বৰ, জগতৰ ঈশ্বৰ। মোৰ দৃঢ় বিশ্বাস, আৰু মই জানো, আৰু জনা কাৰণে তেওঁ সান্নিধ্য পাইছে, আৰু তেওঁৰ কথাত সদায় আছে দাসৰ দাস হৈ। কৃষ্ণ। নিজ ব্ৰহ্মৰূপে ফৈলা বেকত মনত কৰি যুগুতি ও মহাহুকে হৰণ ভকতে লোভক ফজি মুকুতি। ক'ত নিধ হ'ল কথাটো। শৰণীয়া ভকতে ভজি মুকুতি ল'ব। শৰণীয়া ভকতে ভজি, আমি আটাই শৰণ লৈছোঁ, সংসাৰ বন্ধনত শৰণটো লৈছোঁ, কিন্তু শৰণটো ঠিক এনেধৰণে শৰণটো আহিব লাগিব। আহিলে তেতিয়া শৰণীয়া ভকত আমি সকলে, স্ত্ৰী পুৰুষ উভয়ে আমি শৰণ লৈছোঁ, সমস্তে আমি তেতিয়া তৰিম বুলি কৈছে। শৰণীয়া ভকতে এনেধৰণে ভজিলে তৰিব। কিন্তু শৰণটো আমি তবলা বান্ধি থৈ দিছোঁ যদি, ইপিনে মত্ত হৈ থাকিলোঁ বিষয়ত, লোভ মোহ কাম ক্ৰোধ মত মচাৰ্যৰ মানে বশৱৰ্তী হৈ, তেতিয়াহ'লে শৰণ আমাৰ থাকিল জেগাত, তেতিয়াহ'লে আমি ঈশ্বৰৰ কৃপাৰ পৰা বঞ্চিত হৈ থাকিম, আৰু তেতিয়া অকাৰ্যবিলাক ঘটিব, হৈ থাকিব। গতিকে এইকাৰণে এইখন বিষয়খন মায়াময় বিষয়খন তেওঁৰ বিষয় বুলি জ্ঞান কৰিব লাগিব। তেওঁৰ বিষয়খন ভগৱন্ত বিষয়যুক্ত এই গৃহখন বা এইখন গৃহ। গতিকে ভগৱন্তযুক্ত গৃহখন কৰি ল'ব লাগিব। আৰু এই কথাখিনি বিষ্ণু মায়া আৰু বৈষ্ণৱী মায়াৰ জৰিয়তে আমাক দেখাইছে। ক'ত কীৰ্তনতো আছে, ভাগৱততো আছে। আপোনাৰ যশোদাই যেতিয়া নেকি মাটি খোৱা বুলি মুখখন মেলি চালে, তেতিয়া গোটাই ব্ৰহ্মাণ্ডখন দেখা পাল
আৰু তেতিয়া কি কৰিছিল, তেওঁ বৈষ্ণৱী মায়াৰে আৰু মোহিত কৰি পুত্ৰ স্নেহত মগ্ন কৰাই মথন কলাত তুলিলে আৰু মানে ধূলা জাৰি মজাকে কলাত ল'ব। গতিকে তেতিয়া কি হৈছিল, যশোদাক বিষ্ণু মায়াৰ ভুৱনখনো দেখাইছে আৰু বৈষ্ণৱী মায়াৰ জৰিয়তে ব্ৰহ্মাণ্ডৰ স্বৰূপটোও দেখাইছে। গতিকে এই দুটা মায়াক, উভয় মায়াখিনি আমাক উভয়কে চিনিব দিছে, যিহেতুকে মায়াৰ মাজতে আমি আছোঁ, গতিকে চিনিব দিছে। গতিকে যশোদা সদৃপ অৰ্থাৎ কোনজন যশোদা, কীৰ্তনৰ যশৰ যিজন ৰসিক সিজনে যশোদা, আৰু তেওঁৰ আশ্ৰয়ত ভগৱান ডাঙৰ দীঘল হ'ল। মজাকে তেওঁৰ মানে হাতে তোলা লাৰা চাৰা এইখিনি পাবা তেওঁ বিচাৰে ভকতৰ। সেইকাৰণে ভকতৰ তেওঁ সান্নিধ্যতা সদায় বিচাৰে। ভকতে কেতিয়া মোৰ গুণগান গাব আৰু গালে মই যাই তাতে ধৰা দিম। গতিকে যশোদাই পূৰ্বজন্মৰ পৰা বহুত গাইছে, তাৰ কাৰণে যশোদাৰ আহি মথন মানে হৃদিগত হৈছে। গতিকে আমাক সেইটো বুজাইছে, আমি যেতিয়া নেকি কৃষ্ণ যশৰ ৰসিক হৈ মথন কীৰ্তনৰ ৰসিক হ'ম, তেতিয়া সেই যশ কীৰ্তনৰ জৰিয়তে কৃষ্ণ আহি হৃদিগত হ'ব। কিন্তু আমি কৃষ্ণ যশৰ গুণযশৰ কীৰ্তনত কিমান সময় নষ্ট কৰিলোঁ, আৰু মোৰ অনাত্ম দেহক আত্মবুদ্ধি কৰি এই অশাশ্বত সংসাৰখনৰ অবস্তুকে বস্তু জ্ঞান কৰি ইয়াত কিমান সময় নষ্ট কৰিলোঁ, 24 ঘণ্টাৰ। তাতে কৈছে যে ইটোত 22 ঘণ্টা কাম কৰিও শেষ নহ'ব, তাতো পাৰ নহ'ব, কিন্তু হৰি কথাত এই দুই দণ্ডতে হ'ব। দুই দণ্ড চিন্তা কৰক, যেনে শতাংগৰ তুলনা দিছিল, শতাংগ ৰজাই দুই দণ্ডত মুক্তি পাইছিল। আপুনি দুই দণ্ড চিন্তা কৰক, একদম একান্ত মতে, একান্তভাৱে। কিন্তু সেইখিনিওতো আমাৰ কেতিয়াবা নহয়। গতিকে এইবিলাক তাৎপৰ্য আমাক বুজাই দিছে।